ধন্যবাদ সাংবাদিক বন্ধুসকল। যেহেতু আজি আমাৰ শিৱসাগৰ জিলাৰ বাবে এটা ঐতিহাসিক দিন। সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ প্ৰতিষ্ঠা কালৰ 2006 চনৰ 4 ফেব্ৰুৱাৰীতে প্ৰতিষ্ঠা হোৱা সংগঠনৰ আজি শিৱসাগৰ জিলাৰ মুখ্য কাৰ্যালয়টো আমি শুভ উদ্বোধন কৰিছোঁ। যিহেতু আমাৰ মাজত উপস্থিত আছে চৰাইদেউ জিলাৰ প্ৰতিনিধিসকল, আমাৰ বিশিষ্ট অতিথিসকলে ইয়াত আহি আমাৰ এই শুভ উদ্বোধনত আহি উপস্থিত হৈ আমাক যি কৃতাৰ্থ কৰিলে তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। তাতে আমাৰ জিলা সমিতি 2024 চনৰ 15 ছেপ্টেম্বৰ দিনাখন গঠন হৈছিলে নাজিৰা MC ক্লাবত। শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ সকলো জনগোষ্ঠীয় মানুহক লৈ পেলাই আৰু আজি আমি এটা শুভ ক্ষণত আহি আমাৰ কাৰ্যালয়টো শুভাৰম্ভ কৰিছোঁ। আৰু ইয়াৰ পৰাই আমি সমগ্ৰ অসমৰ প্ৰেক্ষাপটত সকলোকে আন্তৰিক আমাৰ যিসকল সংগঠনৰ মজিয়াৰ সতীৰ্থসকল আছে সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাক বহুতো এই ক্ষেত্ৰত সহায় সহযোগ আৰু দিহা পৰামৰ্শ আগবঢ়াইছে। আৰু এই মঞ্চৰ পৰাই আমি আগন্তুক দিনত আমাৰ জনগোষ্ঠীয় মানুহক সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সকলো আমাৰ জনগোষ্ঠীয় মানুহখিনিক সম অধিকাৰ সম মৰ্যাদা দিবৰ কাৰণে আমি চৰকাৰক এই মঞ্চৰ পৰাই আহ্বান জনাইছোঁ।